মৰ্নিং ষ্টুডেণ্টছ, আজি আমি ডাম্পিঙৰ বিষয়ে পঢ়িম আৰু টাইপছ অফ ডাম্পিং, যোনটো খুবেই ইম্পৰ্টেণ্ট টপিক। আমাৰ যিহেতুকে 2021ত এইটো টপিকৰ কুৱেশ্যনছ আহি গৈছে, চ' উই মাষ্ট ন' হোৱাট ইজ ডাম্পিং এণ্ড ইটছ টাইপ। চ' ডাম্পিং মিনছ হোৱাট? ডাম্পিং মানে হয় যেতিয়া আমি যিকোনো গুডছ, ধৰা প্ৰডাক্ট এ, অ'কে, প্ৰডাক্ট এ আমি ইণ্ডিয়াত প্ৰডিউচ কৰি আছোঁ আৰু সেইটো আমি চেল কৰিছোঁ ইণ্ডিয়াত 100 ৰুপিজত, অ'কে। ইণ্ডিয়াত চেল কৰি আছোঁ, ইণ্ডিয়ান ডমেষ্টিক মাৰ্কেটত চেল কৰি আছোঁ 100 ৰুপিজত, আৰু আমি ফৰেন মাৰ্কেটত চেল কৰি আছোঁ ছেইম প্ৰডাক্ট এট ৰুপিজ 80, অ'কে। চ' এইটো যে আমি প্ৰাইচ ডিছক্ৰিমিনেশ্যন কৰিছোঁ, অ'কে। উই আৰ চেলিং দ্য প্ৰডাক্ট ইন দ্য হোম মাৰ্কেট এট 100 rupees and the same product we are selling in the foreign market at 80 rupees. So this process is known as what? Dumping. Okay, dumping is mainly done to eliminate competition to eliminate কৰিবলৈ কেতিয়াবা excess goods থাকে, সেইবোৰ goods আমি কি কৰোঁ, হোম মাৰ্কেটত চেল নকৰি আমি ফৰেন মাৰ্কেটত চেল কৰি দিওঁ at low price. Okay, that is for that reason also we do dumping. কেতিয়াবা আমি মাৰ্কেট কেপচাৰ কৰিবলৈ, মানে মনোপলি পাৱাৰ গেইন কৰিবলৈও ডাম্পিং কৰোঁ। ফাৰ্ষ্ট টাইপ ইজ হোৱাট? স্পৰেডিক ডাম্পিং। স্পৰেডিক ডাম্পিং মেনুফেকচাৰাৰ্ছবোৰে প্ৰেক্টিছ কৰে। কেতিয়া প্ৰেক্টিছ কৰে? যেতিয়া সিহঁতৰ তাতে এক্সেছ ইনভেণ্টৰী বাচি গ'ল বা এক্সেছ ষ্টক সিহঁতৰ তাতে আছে আফটাৰ মিটিং অফ দ্য ডমেষ্টিক মাৰ্কেট ডিমাণ্ড। ডমেষ্টিক মাৰ্কেটৰ ডিমাণ্ডটো ফুলফিল হৈ গ'ল, বাট ফিৰবি সিহঁতৰ তাতে এক্সেছ ষ্টক এতিয়াও আছে। চ' সেই ষ্টকবোৰ সিহঁতে কি কৰে? ডাম্প কৰিব ষ্টাৰ্ট কৰি দিয়ে ফৰেন মাৰ্কেটত এট এ লেছ প্ৰাইজ। যদি ধৰা টয় মেনুফেকচাৰ কৰিছে ধৰা ইণ্ডিয়াত, সেই টয়ছবোৰ আমাৰ ইণ্ডিয়াত চেল কৰি আছে 200 ৰুপিজত, এণ্ড ওৱান্স আমাৰ ডমেষ্টিক মাৰ্কেটৰ ডিমাণ্ডটো ফুলফিল কৰিলে, এণ্ড ইভেন দো দে হেভ লেফ্ট চাম টয়জ উইথ দেম বা এক্সেছ মানে টয়জ দে হেভ, চ' হোৱাট দে ডু, দে ষ্টাৰ্ট ডাম্পিং ইট টু ফৰেন কাণ্ট্ৰি। আৰু সেই ফৰেন কাণ্ট্ৰিত যে চেল কৰিব, সেইটো চেল কৰিব লেছ প্ৰাইজত, ধৰা 150 ৰুপিজত চেল কৰি দিলে, অ'কে। চ' ডেট ইজ হোৱাট? স্পৰেডিক ডাম্পিং। চ' এই স্পৰেডিক ডাম্পিংবোৰ অকেজনেলি মানে প্ৰেক্টিছ কৰে মেনুফেকচাৰাৰ্ছবোৰে, বিকজ every time there is not excess stock, people do this occasionally, okay. The next type of dumping is predatory dumping. So predatory dumping another name hoy intermittent dumping, okay. So এইটো টাইপ অফ ডাম্পিঙত মেনুফেকচাৰাৰ্ছবোৰে চেল কৰে অভাৰচিজ মাৰ্কেটত গুডছবোৰ এট এ লেছ প্ৰাইচ, ল' প্ৰাইজত চেল কৰে দেন ইন দ্য ডমেষ্টিক মাৰ্কেট, অ'কে। চ' এই ডাম্পিংটো মেনুফেকচাৰাৰ্ছবোৰে প্ৰেক্টিছ কৰে মেইনলি কি মটিভত? মেইন মটিভ ইজ টু গেইন দ্য মাৰ্কেট। ধৰা ফৰেন মাৰ্কেটত গৈ কিনে আমি যদি বহুত হাই প্ৰাইজত চেল কৰি আছোঁ গুডছবোৰ, দেন ন' ওৱান উইল বাই আৱাৰ গুডছ, ৰাইট। চ' তেতিয়া সেইকাৰণে কি হয়, মেনুফেকচাৰাৰ্ছবোৰে লেছ প্ৰাইজত চেল কৰে ফৰেন মাৰ্কেট, চ' ডেট আমি মাৰ্কেটটো যাতে কেপচাৰ কৰিব পাৰোঁ। এণ্ড সেই মাৰ্কেটটো যদি আমি কেপচাৰ কৰোঁ, মানুহবোৰে যদি আমাৰ গুডছটো মানে বাই কৰিব ষ্টাৰ্ট কৰে, দেন আমি কম্পিটিশ্যনটো কি কৰিম, ফৰেন মাৰ্কেটৰ যোনটো কম্পিটিশ্যন আছিলে বেলেগ ব্ৰেণ্ডছবোৰৰ লগত, চ' সেইটো এলিমিনেট হৈ যাব, ৰাইট। চ' উই এলিমিনেট কম্পিটিশ্যন এণ্ড অলছ' উই ডু হোৱাট? টু গেইন মাৰ্কেট। মানে আমি যদি মাৰ্কেট গেইন কৰিব পাৰোঁ, আমাৰ কম্পিটিশ্যন এলিমিনেট হৈ যাব, ৰাইট। এণ্ড ওৱান্স কম্পিটিশ্যনটো এলিমিনেট হৈ গ'ল, আমি মনোপলি পাৱাৰ মানে গেইন কৰিম, অ'কে। ফৰেন মাৰ্কেটত আমাৰ গুডছবোৰে চেল হ'ব, চ' আমি মনোপলি পাৱাৰ গেইন কৰিবলৈও প্ৰিডেটৰী ডাম্পিং কৰোঁ। আৰু যদি আমি ওৱান্স আমি মনোপলি পাৱাৰ গেইন কৰিলোঁ ফৰেন মাৰ্কেটত বাই চেলিং দ্য গুডছ এট লেছ প্ৰাইচ, তেতিয়া কি হ'ব আমাৰ, আমি ওৱান্স আমি সেইটো মটিভটো এচিভ কৰিলোঁ যে আমি মনোপলি পাৱাৰ গেইন কৰিলোঁ, আমি প্ৰাইচবোৰ ইনক্ৰিজ কৰি দিম গুডছবোৰৰ, অ'কে। চ' এইটো কি হয়? প্ৰেডিটৰী ডাম্পিং। আই হোপ বুজি পাইছা। The third type of dumping is persistent dumping. So persistent dumping আমাৰ কি হয়, আমি গুডছবোৰ চেল কৰোঁ এট এ লেছ প্ৰাইজ ইন দ্য ফৰেন মাৰ্কেট, ছেইম হয় আমাৰ আৰু ডমেষ্টিক মাৰ্কেট আমি হাই প্ৰাইজত চেল কৰোঁ, অ'কে। বাট ইয়াতে আমাৰ কি হয়, এইটো পাৰ্মানেণ্ট টাইপ অফ ডাম্পিং হয়, মানে আমি এভৰি টাইম উই চেল দ্য গুডছ ইন দ্য ফৰেন মাৰ্কেট এট লেছ প্ৰাইজ অনলি, অ'কে। উই আৰ পাৰ্চিষ্টেণ্টলি ডুইং ইট ফৰ এ লং পিৰিয়ড অফ টাইম, মানে লং পিৰিয়ড অফ টাইমৰ পৰা আমি মানে এইটো প্ৰেক্টিছ কৰি আহিছোঁ যে আমি এটা মাৰ্কেটত বহুত কম প্ৰাইজত চেল কৰি আছোঁ গুডছবোৰ,
okay? So এইটোক আমি long period dumping বুলিও কওঁ, okay? Another name is long period dumping. আৰু ইয়াতে যোনটো আমাৰ কষ্টিং হয় সেইটো মাৰ্জিনেল কষ্ট প্ৰাইজিং হয় আৰু যোনটো আমাৰ ডোমেষ্টিক মাৰ্কেটত আমি প্ৰাইজিং ইউজ কৰোঁ সেইটো ফুল কষ্ট প্ৰাইজিং ইউজ কৰোঁ, okay? So marginal cost pricing is used in the foreign market and full cost pricing is used in the home market. And another thing we need to remember here is that is permanent in nature, and another name is long period dumping. যোনটো আমাৰ sporadic dumping আছিলে সেইটো occasional আছিলে, ঠিক আছে? Last type of dumping is reverse dumping. Reverse dumping ত আমাৰ কি হয়, it is reverse মানে opposite. Dumping মানে কি আছিলে যে আমি ফৰেন মাৰ্কেটত চেল কৰি আছোঁ লেছ প্ৰাইজত আৰু ডোমেষ্টিক মাৰ্কেটত চেল কৰি আছোঁ হাই প্ৰাইজত, য়েছ। বাট ইয়াতে কি হয়, আমাৰ অপ'জিট হয়। আমি ফৰেন মাৰ্কেটত আমি চেল কৰি আছোঁ হাই প্ৰাইজত আৰু মানে ডোমেষ্টিক মাৰ্কেটত আমি চেল কৰি আছোঁ ল' প্ৰাইজত ইয়াতে, অ'কে? চ' ৰিভাৰ্ছ ডাম্পিং আমি কোনবোৰ কাণ্ট্ৰিজত ফ'ল' কৰোঁ? যোনবোৰ অভাৰচিজ মাৰ্কেটত আমাৰ প্ৰাইজ মানে দ্য ডিমাণ্ড অফ দ্য গুড ইজ লেছ ইলাষ্টিক মিনছ আমাৰ মানে যদিও আমি প্ৰাইজত চেঞ্জ কৰি আছোঁ ডিমাণ্ডৰ ইমান এফেক্ট নহয়, that is less elastic, okay? The demand আমি কওঁ যে এইটো the demand is less elastic. So সেইকাৰণে কি হয়, আমি যদিও প্ৰাইজটো আমি হাই প্ৰাইজত চেল কৰি আছোঁ, so the demand of the goods remain same only, okay? So সেইকাৰণে আমি হাই প্ৰাইজত চেল কৰি দিব পাৰোঁ ফৰেন মাৰ্কেটত as the demand is less elastic, okay? Elastic যদি হ'ল হয় আমি সেইটো মানে হাই প্ৰাইজত চেল কৰিব নোৱাৰিলে হয়, because the consumer are conscious that they will not buy the goods if we sell at a high price. তেতিয়া আমাৰ যদি ইলাষ্টিক হ'ল হয় আমি চেল কৰিব নোৱাৰিলোঁ হয় হাই প্ৰাইজত, because the demand in the overseas market is less elastic, মানে এফেক্ট নপৰে ডিমাণ্ডত যদিও আমাৰ প্ৰাইচটো হাই হৈ যায়। চ' দেটছ ৱাই আমি ৰিভাৰ্ছ ডাম্পিং ফ'ল' কৰিব পাৰোঁ, অ'কে? থেংক ইউ। যদি এই ভিডিঅ'টো ভাল পাইছা লাইক কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা চেনেলটো। তোমালোকৰ লাইক আৰু ছাবস্ক্ৰিপশ্যনে মোক মটিভেশ্যন দিব।